মই দিয়া ফুটেজকেইটা চাব আৰু ফুটেজকেইটা চাবলৈ হ'লে আপোনালোকে মোৰ টেলিগ্ৰামত যাব লাগিব। টেলিগ্ৰামৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈ দিম। তাতে গৈ পেলাই আপোনালোকে ফটো ভিডিঅ' সহকাৰে দেখিব পাৰিব। হেল্ল' গাইজ, মানে আজি বহুত দিনৰ মূৰত আপোনালোকক এটা ভিডিঅ' দিব লগা হ'ল। অকস্মাত মই ভিডিঅ' দিয়া নাছিলোঁ, আপোনালোকে চাব পাৰে চেনেলত যাই পেলাই। মাজতে দুই এটা ভিডিঅ' দিছিলোঁ ফাংচনৰ, কিন্তু মই যিহেতু কাম কৰি আছোঁ, ৰেগুলাৰ কামত ৰাতি 12টা বাজি আছে, 1টা 2টা বাজি আছে, সেইকাৰণে মানে ভিডিঅ' দিব পৰা নাই। আজি অকস্মাত এটা ভিডিঅ' দিব লগা হ'ল, কিয়নো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু লগতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল সুন্দৰ অসম ভ্লগছ। আপোনালোকে চাই আছে সুন্দৰ অসম ভ্লগছ ইউটিউব চেনেল। আৰু মাজতে আজি 3 দিন হৈ গ'ল, এটা ভয়ংকৰ এক্সিডেণ্ট আমাৰ গাঁৱত হৈছে। আৰু মানে মই ফুটেজবিলাক আপোনালোক শ্বেয়াৰ কৰিব নোৱাৰোঁ। যদি আপোনালোকে আমাৰ ওচৰৰ মানুহ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো নাচাব। আৰু যদি আপোনালোকে এই সৰ্থেবাৰী এৰিয়াৰ যোনটো মানুহৰ এক্সিডেণ্ট হৈছে যদি চিনি পায়, এই ভিডিঅ'টো নাচাব। তেওঁৰ বিষয়ে মই কিবা দুটামান কথা ক'ম। চাওক, দোষ কাৰ আছিল কাৰ নাছিল এইটো মই ক'ব নাযাওঁ, কিন্তু এক্সিডেণ্টটো কেনেকৈ হৈছিল হয়তো সেই অঞ্চল মানে সেই ঠাইখিনিত থকা মানুহসকলে ভালকৈ গম পাব। মোৰ বোধেৰে মই সেই ঠাইত যোৱাও নাছিলোঁ। একেলগে 4জন মানুহ, পুত্ৰ আছিল, পুত্ৰ প্ৰায় 9 বছৰ নে কিমান হ'ব চাগে, সেইখিনিমান হ'ব চাগে। তাৰপাছত পিতৃ আছিল দুলাল ডেকা, আৰু কন্যা আছিল, আৰু লগতে এটা ভাগিনীয়েক আছিল। আৰু টোটেল 4টা আছিল। এখন বাইকত 4টা অহা অনুচিত যদিও আহিছিল। তেখেতসকলে মানে গুৱাহাটীত যাব, আৰু বাছৰ ছিট লোৱাৰ বাবে আগতীয়াকৈ হয়তো ছিট নাপাব পাৰে, সেইকাৰণে আহিছিল। অহাত ৰাস্তাটো বেয়া বুলি ক'ম। আৰু নিউজত প্ৰকাশ পাইছে ৰাস্তাৰ ঠিকাদাৰৰ মানে কেনেকুৱা পৰিস্থিতিত এক্সিডেণ্টটো হৈছে, সেইটো মানে নিউজত ভালকৈ উল্লেখ কৰা হৈছে। এনেকুৱাকৈ ৰাস্তাত মানে বাগৰি পৰিছে। তাৰপিছত ট্ৰাকে একেবাৰে মুহূৰ্তে লৈ যায়। আপোনাৰ বিশ্বাস কৰিবনে, কলিজা ইমান দূৰলৈ চিটিকি গৈছে, হাত ভৰি এনেকৈ দূৰলৈ চিটিকি গৈছে, এনেকৈ চূৰ্ণ বিচূৰ্ণকৈ এক্সিডেণ্ট হৈছে। মানে কি ক'ম আপোনালোকক, কাটৰ অনুৰোধ কৰিছোঁ, যদি আপোনালোকৰ কিবা অসুখ বিসুখ আছে বা যদি হৃদয়খন ডাঠ, তেতিয়াহে মই দিয়া ফুটেজকেইটা চাব। আৰু ফুটেজকেইটা চাবলৈ হ'লে আপোনালোকে মোৰ টেলিগ্ৰামত যাব লাগিব। টেলিগ্ৰামৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈ দিম। তাতে গৈ পেলাই আপোনালোকে ফটো ভিডিঅ' সহকাৰে দেখিব পাৰিব। যদি আপোনালোকৰ সঁচা কৈছোঁ, যদি মানে অলপ হ'লেও শক্তি আছে চাব পাৰে, তেতিয়াহ'লে নিজে যদি চাম বুলি ভাবে তেতিয়াহ'লে চাব পাৰে, মোৰ কথা নাই। গতিকে মই ইমান এটা নকওঁ চাব, যদি আপোনাৰ ইচ্ছা নকৰে চাব তেতিয়াহ'লে চাব নালাগে, মই নিজে কৈছোঁ। আৰু এই অঞ্চলৰ আৰু তেখেতসকলৰ ঘৰৰ যদি মানুহ চাই আছে, প্লিজ ভিডিঅ'টো স্কিপ কৰিব, এই ভিডিঅ'টো চাব নালাগে তেওঁলোকে। আৰু তাৰপিছত মই কি কৈ আছিলোঁ, এনেকৈ মানে মুহূৰ্তে লৈ যায়, ঠেং ক'ৰবাত পৰে, মানে ভৰি ক'ৰবাত আছে, মাথাটো পিতৃৰ মূৰটো ক'ৰবাত আছে, মানে মাংস পেশীবিলাক চব চেদেলি ভেদেলি হৈ আছে। তাৰপাছত আৰু মানে মুখেদি ভাষা কৰিব মানে ইচ্ছা নাযায়, আৰু বুজি পাইছেনে। কলিজাটো পুত্ৰৰ মানে হাতেৰে প্লাষ্টিকৰ পলিথিন থাকে যে, ডাইৰেক্ট হাতেৰে মানে উঠাই আনিব লগা হৈছে কলিজাটো। মোৰো ভাল লগা নাই ভিডিঅ'টো বনাব, আৰু বনাব ইচ্ছা নাছিলে। ইতিমধ্যে নিউজত প্ৰকাশ পাইছে বা ক'ৰবাত পাইছে, সেইকাৰণে বোধহয় ময়ো মোৰ দৃষ্টিৰে মই ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি আগতে ভিডিঅ'টো পাইছে, এটা মানে কমেণ্ট কৰি জনাব আৰু মানে পাইছোঁ বুলি। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাইছে সেইটো জনাব। মই এতিয়াও ক'ম, বাইকত প্লিজ 4টা নহয়, যিহেতু ৰুল বান্ধি দিছে, নিয়ম দিছে, 2টাকৈ উঠিব, হেলমেট পৰিধান কৰিব। বোধহয় এইটো আৰু মই নাজানিম, মই সেই ঠাইত নাছিলোঁ, হেলমেট পৰিধান কৰিছিল নে কৰা নাছিল সেইটো হয়তো মই নাজানিম। আৰু এতিয়া দুজন সংকটজনক অৱস্থাত আছে, একদম মানে কি হ'ব কি নহয়, কন্যাটো আৰু ভাগিনটো, আৰু স্পট ডেথ পিতৃ পুত্ৰ। আৰু মই বেলেগকৈ
অৰ্থ নাই। আপোনালোকে চাব ভিডিঅ'টো, মই টেলিগ্ৰামত দি দিম। তো থেংকছ ফৰ ৱাচিং, জয় অসম। ছেফ থাকক।